Hello everyone, welcome to my another mini vlog. It's my first mini vlog. But this mini vlog I নিজে হয়ে যাবার কৰিছো। 14 জুলাই যেটো মোৰ বাৰ্থডে আছিল। এদিনা ৰাতি মোৰ হাজবেণ্ড আৰু মোৰ ল'ৰা এটা সৰুকৈ সাৰপ্ৰাইজ দিছিল। সো ৰাতি 12 বজাতে কেক চেক কাটিলো। পিছদিনা ৰাতিপুৱা আমি তিনিটা ওলালো মন্দিৰলৈ বুলি। আৰু যেহেতু মঙ্গলবাৰো হয়, সো ভাবিলো আমি তিনিটাই হনুমান মন্দিৰলৈকে যাওঁ বুলি। তিনিটা ওলাইছো। বাটতে গৈ থাকোঁতে দেখিছোঁ আকাশখন ইমান ধুনীয়া লাগিছে, সব ভাবি এনেই ধুনীয়াকৈ এটা ক্লিক কৰি ৰাখিছোঁ। তাৰপিছত আমি গৈ পালোঁ হনুমান মন্দিৰ পূজা চূজা কৰি ল'লোঁ। পূজা কৰা ভিডিঅ'খিনি নেদেখুৱালোঁ আৰু তাৰপিছত মন্দিৰৰ কিনাৰতে লাগি আছে এটা গৌশালা। গৌশালা তাতে গৈ ৰুটি চুটি খোৱালোঁ, যিটো মই নিজে ঘৰতে বনাই নিছিলোঁ। আৰু জন্মদিন বুলি ক'লে এনেকৈ কাৰোবাক কিবা এটা খাবলৈ পালে ভালো লাগে। তাৰপিছত আমি হোটেলত সোমালোঁ, যিহেতু আমি খাই অহা নাছিলোঁ, তাতে চাহ তাহ খাই ল'লোঁ, ব্ৰেকফাষ্ট কৰি ল'লোঁ। তাৰপিছত আমি ইভিনিং আকৌ অকণমান ওলাই গ'লোঁ। হাজবেণ্ডে ক'লে ব'লা অকণমান উলিয়াই লৈ যাওঁ। চ' বাৰ্থডে বুলি ক'লে অকণমান মনটো ভালো লাগে অলপ ওলাই মেলিবলৈ ন। তো সেইকাৰণে আমি তিনিটাই অলপ ওলাই আহিলোঁ। নাজিয়াতে আছে এখন ৰেষ্টুৰেণ্ট, অলিভ কেফে ৰেষ্টুৰেণ্ট, নতুনকৈ অ'পেনিং কৰিছে, অলপ দিন হৈছে আৰু। তো ভাবিলোঁ আমিও ইয়াতে বাৰ্থডে সৰু সুৰাকৈ চেলিব্ৰেট কৰোঁ আৰু। পিছে ভিতৰৰ ইণ্টেৰিয়ৰটো বহুত ধুনীয়াই আছিল, ভাল লাগিছে, বহুত ধুনীয়া দেখাইছে। আপোনালোকো আহিব পাৰিব নিজৰ নিজৰ ফেমিলিৰ লগত কেতিয়াবা। তাৰপিছত আমাৰ এটাকৈ এনেকৈ খানা আহিলে আৰু এয়া ফ্ৰেঞ্চ ফ্ৰাই, কফি, পিজ্জা এনেকৈ সৰু সুৰাকৈ চেলিব্ৰেট কৰিলোঁ আৰু। পিছে খানাটো টেষ্টিয়ে আছিলে, বেয়া লগা নাই, ভালে লাগিলে। আপোনালোকো আহিব ফেমিলিৰ সৈতে। তো মোৰ বাৰ্থডে বুলিতো মই এনেকৈয়ে চেলিব্ৰেট কৰিলোঁ আৰু। দুখনমান ফটো মাৰি ল'লোঁ আৰু আজিৰ দিনটোত এনেকৈ সাঁচি ৰাখিলোঁ। পিছে ভিডিঅ'টো ভাল লাগিলে লাইক আৰু ফ'ল' কৰি দিবলৈ নাপাহৰিব। আজিলৈ বাই।